Hello and welcome back to MNB Edu Hub. লৈ আহিছো তোমালোকৰ বাবে দশম মানৰ ইংৰাজী বিষয়ৰ T from Assam নামৰ লেসনটোৰ লং কোৱেশ্চনছ এই কোৱেশ্চনছবোৰ আমাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনত অলৰেডি আহিছে প্ৰথমটো প্ৰশ্ন describe the Chinese legend about tea with reference to Tea from Assam by Arup Kumar Datta এটো তোমাৰ উদালগুৰি জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যনত আহিছে যে টিৰ যিটো ডিসকভাৰী আছে তাৰ ৰিলেটেড যিটো চাইনিজ কাহিনী আছে হেতু আমাক ক'ব দিছে এনসাৰটো হল there is a Chinese legend regarding the discovery of tea leaves ৰ যি ডিসকভাৰী আছে আৱিষ্কাৰ আছে হেতু লৈ এটা চাইনিজ কাহিনী আছে once there was a Chinese emperor who always boiled water before drinking it এসময়ত এজন চাইনিজ ৰজা আছিল জুনে সদায় পানী খোৱাৰ আগতে গৰম কৰি খাইছিল one day few leaves of burning twigs under the pot fell into the water which gave delicious flavor to the water এদিনাখন যেতিয়া পানী গৰম কৰি আছিল তেতিয়া কেইটামান পাত আহি সেই পানীত পৰিছিল আৰু সেই পাতে পানীক এটা ডেলিচিয়াস বহুত সুগন্ধি সোৱাদ লগা এটা ফ্লেভাৰ দিছিল and those leaves were tea leaves আৰু সেই যিবিলাক leaves আছে পাত আছিল সেইবিলাক কি leaves আছিল tea leaves আছিল আৰু তাৰে পৰাই চাৰ আৱিষ্কাৰ হয় বা tea leaves ৰ আৱিষ্কাৰ হয় question 2 give a brief description of ঢেকিয়াবাৰী tea estate এটো চৰাইদেউ জিলাৰ প্ৰশ্ন হয় যে ঢেকিয়াবাৰী চাহ বাগানৰ এটা ডেসক্ৰিপশন বিৱৰণী আমাক দিব দিছে এনসাৰটো হল ঢেকিয়াবাৰী tea estate is a tea garden situated in Upper Assam managed by Pranjal's father ঢেকিয়াবাৰীত চাহ বাগান যিটো আছে এটা চাহ বাগান হয় যিটো আমাৰ উজনি অসমত there are acres upon acres tea bushes all neatly cutted to the same height তাতে বহুত একৰৰ ওপৰত একৰ মানে মাটিত চাহ বাগান আছে আৰু যিবিলাক চাহ গছ আছিল সেই চাহ গছবোৰ সমানভাৱে সেম হাইটত গুটেইখিনি কটা হৈছে groups of tea pluckers with bamboo basket on their back wearing plastic aprons were plucking the newly sprouted leaves tea pluckers বুৰে সেই চাহ বাগানত বেম্বো বাস্কেট মানে বাহৰ বাস্কেট পিঠিত লৈ কেনে প্লাষ্টিক এপ্ৰন পিন্ধি নতুন যিবিলাক চাহৰ পাত আছে সেইবিলাক উঘালি আছিল ট্ৰেক্টৰস are carrying loaded trailer of tea leaves আৰু সেই পাতবোৰ পিছত ট্ৰেক্টৰত দিয়া হয় আৰু ট্ৰেক্টৰৰ ট্ৰেইলাৰৰ ভৰ্তি কৰি সেই টি লিভছবোৰ এঠাইৰ পৰা আনঠাইলৈ লৈ যোৱা হয় এটোৱে আমাৰ ঢেকিয়াবাৰী টি গাৰ্ডেনৰ যিটো ডেসক্ৰিপশন আছে এটো হয় নেক্সট 3 নম্বৰ প্ৰশ্ন where did Pranjal and Rajbir get down from train who received them there এটো ধুবৰী জিলাৰ প্ৰশ্ন হয় প্ৰাঞ্জল আৰু ৰাজবীৰে ট্ৰেইনৰ পৰা ক'ত নুমিছিলে আৰু ইহতক ৰিসিভ কৰিবলৈ আদৰি আনিবলৈ কোনে তাতে গৈছিলে এটা আমাক সুধিছে এটো বহুত সৰু প্ৰশ্ন হয় Pranjal and Rajbir got down at Moriani Junction located in Jorhat district. যে Jorhat districtৰ Moriani নামৰ ঠাইত এখন Moriani Junction আছে আৰু তাতে ইহতে ট্ৰেইনৰ পৰা নুমিছিলে Pranjal's parents were waiting in the railway station to receive them. Pranjalৰ পেৰেন্টছে অভিভাৱকে ইহতৰ কাৰণে ৰেলৱে ষ্টেচনত ৰখি আহিছিল ইহতক আদৰণি জনাবলৈ বা লৈ যাবলৈ Next question 4 write at least 2 facts about tea from the reading of Tea from Assam এটো কাৰ্বি আংলং জিলাৰ প্ৰশ্ন যে Tea from Assam নামৰ লেসনৰ পৰা চাহৰ বিষয়ে দুটা তথ্য আমাক দিব দিছে বা দুটা ফ্যাক্ট আমাক ক'ব দিছে এনসাৰটো এনেকুৱা ধৰণৰ ইয়াতে আমি তিনিটা ফ্যাক্ট দাঙি ধৰিছো ইয়াতকৈ বেছি আছে যেহেতু দুটাৰ কথা আমাক প্ৰশ্নত উল্লেখ আছে আমি দুটাহে পৰীক্ষাত লিখিব লাগে যিকোনো দুটা তোমালোকে লিখিলেই হল এক নম্বৰত আছে tea was first drunk in China as far back as in 2700 BC
যে পোন প্ৰথমবাৰৰ বাবে চাহ চাইনাত খোৱা হৈছিল 2700 BC। 2 নম্বৰত কোৱা হৈছে over 80 crore cups of tea are consumed all over world daily। যে প্ৰত্যেক দিনা বিশ্বত 80 crores কাপতকৈ বেছি চাহ খোৱা হয়। 3 নম্বৰত কৈছে tea came to Europe only in 16th century and was drunk more as medicine than as beverage। 3 নম্বৰত কোৱা হৈছে যে চাহ 16 শতিকাত ইউৰোপলৈ আহে আৰু ইয়াতে বিভেৰেজতকৈ বেছি মেডিচিন হিচাপে প্ৰথমতে খোৱা হৈছিল। ঠিক আছে। Question 5 narrate the Indian legend about discovery of tea। এটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত যদিও অহা নাই এটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যে ভাৰতীয় কাহিনী যিটো চাহৰ লগত সম্পৰ্ক থকা হেতু আমাক ক'ব দিছে আৰু ইয়াৰ এনসাৰটো হ'ল according to Indian legend tea was discovered by Bodhidharma an ancient Buddhist ascetic। এজন বৌদ্ধ ধৰ্মৰ সাধুৱে ভাৰতবৰ্ষৰ যিটো কাহিনী আছে হেতুৰ মতে চাহৰ ডিস্কভাৰ কৰিছিল। who cut off his eyelid to avoid falling asleep during meditation। আৰু এই বুদ্ধিধৰ্মা নামৰ বুদ্ধিষ্ট এসেন্টিক জনে কি কৰিছিলে তেখেতৰ যিবিলাক আইলিড আছিল হেবিলাক কাটিছিলে যেতিয়া তেখেতে ধ্যান কৰি আছিল সেই সময়ত টোপনি যায় সেই কাৰণে তেখেতে কি কৰিছে চকুৰ যে আইলিড আছে এইবিলাক কাটি পেলাইছিল। 10 tea plants grew out of his eyelids। তেখেতৰ যি আইলিড আছিল সেই আইলিডৰ পৰা 10টা চাহ গছ হৈছে। Those leaves of plant were put in hot water and drunk to finish sleep। আৰু সেই যি পাত আছিল সেইবিলাক পানী গৰম কৰি সেই পানীত দিয়া হৈছিল সেইবিলাক খাইছিল বুদ্ধিধৰ্মই আৰু খোৱাৰ পিছত তেখেতৰ যি টোপনি আছে সেই টোপনি গুচি গৈছিল। আৰু এটিয়ে ভাৰতীয় যিটো কাহিনী আছে চাহৰ ডিস্কভাৰীক লৈ এটো হয়। ঠিক আছে। Next question 6 in the morning everyone in the compartment of Pranjal's train drank tea why। এটো সাউথ সালমাৰা ডিস্ট্ৰিক্টৰ প্ৰশ্ন হয় যে ৰাতিপুৱাৰ ভাগত প্ৰাঞ্জল যিখন ট্ৰেইনত ট্ৰেভেল কৰি আছিল সেই ট্ৰেইনৰ তেখেতৰ যিটো ডাব্বা আছিল বা কম্পাৰ্টমেন্ট আছিল গুটেই মানুহবোৰে চাহ খাই আছিল তাৰ কাৰণ কি হেতু আমাক খুদিছে আৰু এনসাৰটো হ'ল টি ইজ এ ৰিফ্ৰেছিং ড্ৰিংক। টি এটা ৰিফ্ৰেছিং ড্ৰিংক হয়। ঠিক আছে। ইট বেনিশ স্লিপ whenever we drink it। যেতিয়া আমাৰ টোপনিৰ ভাৱ হয় আৰু যদি আমি চাহ খাই দিওঁ তেতিয়া আমাৰ কি হয় এই চাহে আমাৰ টোপনি নাইকিয়া কৰি দিয়ে। টি ইজ সেকেন্ড মোস্ট ড্ৰাংক বেভাৰেজ ইন দ্য ওয়ার্ল্ড আফটার ওয়াটার। টি টু দ্বিতীয় আটাইতকৈ বেছি খোৱা বেভাৰেজ হয় পানীৰ পিছত। টি ইজ ইজিলি এভেইলেবল বেভাৰেজ। চাহটো অতি সহজে পোৱা এটা বেভাৰেজ হয়। এণ্ড ইন ট্ৰেইন টি ভেণ্ডৰ অফাৰ্ড ফ্ৰেছলি মেড হট টি এট দ্য ট্ৰেইন ষ্টেচন। যে এই যিখন ট্ৰেইনত প্ৰাঞ্জলে ট্ৰেভেল কৰি আছিল সেই ট্ৰেইনত টি ভেণ্ডৰে এজন টি সেলাৰে কি কৰি আছিল সকলোকে চাহ অফাৰ কৰি আছিল ৰেলৱে ষ্টেচনত য'ত ট্ৰেইনটো ৰখি আছিল। ফৰ অল দিস ৰিজন ইন দ্য মৰ্নিং এভৰিৱান ইন দ্য কম্পাৰ্টমেণ্ট অফ প্ৰাঞ্জলছ ট্ৰেইন ড্ৰাংক টি। আৰু এইবিলাক সকলো কাৰণৰ কাৰণে প্ৰাঞ্জল যিটো ট্ৰেইনত ট্ৰেভেল কৰি আছিল সেই তাৰ যিটো কম্পাৰ্টমেণ্ট আছিল তাৰে গুটেই মানুহবোৰে কি কৰি আছিল চাহ খাই আছিল। ঠিক আছে। Question 7 write the character sketch of ৰাজবীৰ। ৰাজবীৰৰ বিষয়ে আমাক বিৱৰণী এটা দিব দিছে এটো প্ৰিবোৰ্ড এক্সামিনেশ্যনত আহিছে শিৱসাগৰ জিলাত। এনসাৰটো হ'ব ৰাজবীৰ is a youngster who is Pranjal's classmate at school in Delhi। ৰাজবীৰ এজন যুৱক হয় যোনে প্ৰাঞ্জলৰ লগত দিল্লীৰ এখন স্কুলত পঢ়া শুনা কৰে। প্ৰাঞ্জল invited him to visit his home during the summer vacation। প্ৰাঞ্জলে ৰাজবীৰক ইনভাইট কৰিছে যে সামাৰ ভেকেশনত প্ৰাঞ্জলৰ ঘৰত ৰাজবীৰ আহিব লাগে। He is an ardent fan of detective books। ইয়াতে ডিটেকটিভৰ পিছত বুকস হ'ব হা এটো তাৰমানে প্ৰিন্টিঙত অহা নাই। তেখেত ডিটেকটিভ বুকসৰ বহুত ডাঙৰ ফেন হয়। He is excited to see greenery from train।
আৰু তেওঁ যেতিয়া ট্ৰেইনত ট্ৰেভেল কৰি আছে বাহিৰৰ যিবিলাক গ্ৰীনাৰী আছে হিউজ যিটো চিনাৰিও আছে এইবিলাক চাই বহুত এক্সাইটেড হৈছিলে হি ইজ এ কিউৰিয়াছ বয় হু ইজ ৰেডি টু ন' নিউ থিংছ ই বহুত কিউৰিয়াছ আছিলে আৰু নতুন বস্তু জনাৰ তাৰ বহুত হেঁপাহ আছিলে He had done his homework about tea before coming Assam and he knew almost everything about tea. He অসমত অহাৰ আগতে ই চাহৰ বিষয়ে বহুত হোমৱৰ্ক কৰি আহিছে আৰু অলমষ্ট সি চাহৰ বিষয়ে সকলো বস্তুৱে জানে He hoped to learn more while he is here. আৰু সি অসমত থকা দিনকেইটাত আৰু চাহৰ বিষয়ে বহুত কিবা কিবি জানিব বিচাৰে 8 নম্বৰ প্ৰশ্ন It was a magnificent view. Describe the magnificent view of the tea garden seen by Rajbir from the railway station. এইটো HSLC examination 2017 আৰু 2020 আহিছে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় Rajbir got excited on seeing the beautiful view of the tea garden from train. Rajbire tea gardeনৰ যিবিলাক চিনাৰিও আছিলে সেইবিলাক চাই ট্ৰেইনৰ পৰাই বহুত এক্সাইটেড হৈছিলে গ্ৰীণ পেডি ফিল্ডছ গেভ এৱে টু টি বুছেছ যে প্ৰথমতে গ্ৰীণ ধানৰ খেতি আছিলে তাৰপিছত সেইবিলাক হৈ কিনে কি হৈছে লাহে লাহে চাহৰ বাগানলৈ পৰিৱৰ্তন হৈছে এট দ্য বেকড্ৰপছ দেয়াৰ ৱাজ ডেন্সলি উডেড হিলছ পিছফালে বহুত ঘন কাঠ গছেৰে আৱৰি থকা পাহাৰ দেখা পায় All the tea plants were of same height. যিবিলাক টি গাৰ্ডেনৰ টি প্লাণ্টছ আছিলে গোটেইকেইটা ছেম হাইটৰ আছিলে ইন বিটুইন দেয়াৰ ৱেৰ টল শাৰ্ডি শ্বেড ট্ৰিজ আৰু মাজে মাজে ক'ৰবাত ডাঙৰ ছাঁ থকা গছো আছিলে টি প্লাকাৰ্ছ ৱেৰ প্লাকিং টি লিভছ লুক লাইক ডল ফ্ৰম ফাৰ আৰু যিবিলাক টি প্লাকাৰ্ছে চাহপাত উঘালি আছিলে দূৰৰ পৰা দেখিলে ইহঁতক পুতলাৰ নিচিনা দেখা পাই আছিলে In the distance was an ugly building with smoke coming out of tall chimney. দূৰণিত এটা আগলি বিল্ডিং আছিলে দেখাত বহুত বেয়া পুৰণা বিল্ডিং এটা আছিলে যাৰ চিমনিয়েদি ধোঁৱা ওলাই আছিলে ঠিক আছে এইটোৱে মেগনিফিচেণ্ট ভিউ হয় যিটো ভিউ ৰাজবীৰে ট্ৰেইনৰ পৰা বাহিৰত দেখা পাইছিলে Next 9 নম্বৰ প্ৰশ্ন tea was first drunk in China as far back as in 2700 BC চাহ পোনপ্ৰথমতে 2700 BC চাইনাত খোৱা হৈছিল এইটো আমাক লেছনতো উল্লেখ আছে Justify the statement on the basis of your reading the lesson tea from Assam by Arup Kumar Datta এই লেছনটোৰ পৰা tea from Assam নামৰ লেছনটোৰ ওপৰত ভিত্তি কৰি আমাক এইটো এনসাৰটো জাষ্টিফাই কৰিব দিছে ঠিক আছে এনসাৰটো এনেকুৱা ধৰণৰ হ'ব টি ৱাজ লাইকলি ফাৰ্ষ্ট ড্ৰাংক ইন চাইনা ইন 2737 BC সম্ভৱতঃ চাহ যিটো আছে এইটো পোনপ্ৰথমতে চাইনাত খোৱা হৈছিলে 2737 BC According to legend when the Chinese emperor accidentally discovered it এটা কাহিনী মতে এই যিটো চাহ আছে এই চাহটো এটা চাইনিজ এম্পায়াৰে এক্সিডেণ্টলি আৱিষ্কাৰ কৰিছিলে দ্য এম্পায়াৰ অলৱেজ বইলড ৱাটাৰ বিফৰ ড্ৰিংকিং ইট ৰজাজনে সদায় পানী গৰম কৰি খাইছিলে ঠিক আছে ওৱান ডে ফিউ লিভছ অফ বাৰ্নিং টুইংছ আণ্ডাৰ দ্য পট ফেল ইন টু ৱাটাৰ হুইচ গেভ ডেলিচিয়াছ ফ্লেভাৰ টু দ্য ৱাটাৰ এদিনাখন এই পানী বইল কৰি থকা অৱস্থাত কিছুমান পাত আহি এই পানীত পৰিছিলে আৰু এইটোৱে ডেলিচিয়াছ ফ্লেভাৰ দিছিলে ঠিক আছে সেই পানীটোক বহুত সোৱাদজনক এটা সুগন্ধ দিছিলে এণ্ড দিছ লিভছ ৱেৰ টি লিভছ আৰু এই যিবিলাক পাত আছিলে এইবিলাকে কিহৰ চাহৰ পাত আছিলে ঠিক আছে এই যিটো প্ৰশ্ন আছে আৰু আমাৰ যিটো প্ৰথম প্ৰশ্ন আছিলে ইয়াৰে মোটামুটি 80% যিটো এনসাৰ হয় সেম হয় ইয়াৰে এটা যদি তোমালোকে ভালদৰে পঢ়ি যোৱা তেতিয়াহ'লে আনটো কৰিব পাৰিবা ঠিক আছে Question 10 Describe the tea placards of Dhekiabari tea estate এই যিটো প্ৰশ্ন আছে এইটো এতিয়ালৈকে পৰীক্ষাত অহা নাই যদিও এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এনসাৰটো হ'ল the tea placards were busy at plucking tea leaves
as it was second sprouting period of the year. ৰাজবীৰে যেতিয়া ঢেকীয়াবাৰী টি গাৰ্ডেন ট্ৰেভেল কৰিছিলে সেই সময়ত ছেকেণ্ড স্প্ৰটিং পিৰিয়ড চলি আছিলে আৰু টি প্লাকাৰ্ছ বোলে চাহৰ পাত তোলাত ব্যস্ত আছিলে। They wore plastic aprons and carried bamboo basket on their back. ইহঁতে কি কৰিছিলে? প্লাষ্টিকৰ এপ্ৰন পিন্ধি আছিলে আৰু ইহঁতৰ পিঠিত বাঁহৰ বাস্কেট আছিলে, য'ত মানে ইহঁতে কি কৰিছে? পাতবোৰ উঘালি কেনে সেইবিলাকত ৰাখিছিল। They were plucking newly sprouted tea leaves. আৰু ইহঁতে নতুন যিবিলাক চাহ গছৰ পাত আছে সেইবিলাক উঘালি আছিলে। ঠিক আছে, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইকেইটাই আছিলে আমাৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন টি ফ্ৰম আছাম নামৰ লেচনটোৰ পৰা। তোমালোকে এই 10টা প্ৰশ্ন পঢ়ি যাবা, তোমালোকৰ পৰীক্ষাত গেৰাণ্টি এটা প্ৰশ্ন হ'লেও তোমালোকৰ আহিব। এই লেচনৰ পৰা 2 নম্বৰৰ এটা প্ৰশ্ন আহে আৰু এই 10টা প্ৰশ্নৰ ভিতৰতে তোমালোকে পাই যাবা। আশা কৰিছোঁ ভিডিঅ'টোৱে তোমালোকক বহুত উপকৃত কৰিব। যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে লাইক, কমেণ্টছ আৰু শ্বেয়াৰ নিশ্চয় কৰিবা। ধন্যবাদ।